সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ ফাগুন মাহৰ 22 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ মাৰ্চ মাহৰ 7 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্থী তিথি, সন্ধিয়া 6:48 চলি থাকিব। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ, দিনৰ 11:07 চলি থাকিব। আজি যোগ হৈছে বৃদ্ধি যোগ, দিনৰ 6:59 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:50:46 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:27:22। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শুদ্ধ বৰ্ণ হ'ব দেৱাৰীগণ। বাঘৰ অস্থি বৰুণ যোগ, অস্তোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 11:07 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ মহিকৰ অস্থি আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:36 পৰা 10:05। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 10:05 পৰা 12:44। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ বহুদিনৰ পৰা চলি থকা স্বাস্থ্যৰ সমস্যাবোৰ আজি কিছু পৰিমাণে হ'লেও কম হ'ব। আজি অকণমান খং ৰাগ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে। মাজে সময়ে খং ৰাগৰ পৰিমাণ আপোনাৰ বাঢ়িব পাৰে, কিন্তু ভাতৃ ভগ্নীক আপুনি ধনেৰে সহায় কৰিবলগীয়া আজি হৈ পৰিব। আৰ্থিকভাৱে আজি যদিও কিছু ধন থাকিব তথাপি অযথা ব্যয় হোৱাৰ সম্ভাৱনাও দেখা গৈছে। গতিকে যিমান পাৰে আপুনি অযথা ব্যয় কৰাৰ পৰা দূৰত থকাৰ চেষ্টা কৰিব। ঘৰৰ কাম বনবোৰ আজি প্ৰয়োজনতকৈ বেছি কৰিব লাগিব, কাৰণ ঘৰতে আজি ব্যস্ততাৰ পৰিমাণ আপোনাৰ বেছি দেখা গৈছে। প্ৰিয়জনৰো মাজে সময়ে খং ৰাগ বাঢ়িব পাৰে, গতিকে প্ৰিয়জনৰ সৈতে কথা বতৰা কওঁতেও আপুনি অকণমান চাই চিতি কথা বতৰা কোৱাটো ভাল হ'ব। ইয়াৰ বাহিৰে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে পঢ়া শুনাৰ বিপৰীতে মোবাইলত অকণমান বেছি ব্যস্ত থকা দেখা যাব, যিটো কাৰণত পঢ়া শুনাৰ পৰা আজি দূৰত্ব কিছু বঢ়া পৰিলক্ষিত হ'ব। আজি যদি কিবা আপুনি পৰিকল্পনা কৰি থৈ দিছে তেতিয়াহ'লে সেই পৰিকল্পনাসমূহ হয়তো অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ জীৱনসংগীৰ কাৰণেই হয়তো আপোনাৰ কাম বনত আজি অকণমান সাল সলনি কৰিবলগীয়া হৈ পৰিব। অকণমান ধৈৰ্য ধৰাৰ প্ৰয়োজন আছে, কিন্তু বাকী ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ। বিশেষকৈ প্ৰশংসা প্ৰাপ্তিৰ আজি সম্ভাৱনা আছে। দিনটোত কোনোবাই আপোনাক আজি প্ৰশংসা কৰিব, গতিকে
আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ কিন্তু আজি দিনটো লাভদায়ক দেখা গৈছে। য'তেই নাযাওক কিয় আপুনি লাভান্বিত হ'ব পাৰিব। পুৰণা বেমাৰ আজাৰৰ পৰা সকাহ প্ৰাপ্তিৰ আজি সম্ভাৱনা আছে, কিন্তু অকণমান আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আজি মধ্যমভাৱে দিনটো পাৰ হ'ব। আজি ঘৰতো মাজে সময়ে মতভেদ কাৰোবাৰ সৈতে থাকিব পাৰে, গতিকে ঘৰুৱা ক্ষেত্ৰত বিশেষ গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে। জীৱন সংগীৰ সৈতে কিবা গোপন কথাৰ আজি আলোচনা হোৱাও দেখা যাব, গতিকে কিবা গুৰুত্বপূৰ্ণ কথা প্ৰিয়জনৰ সৈতে আজি কিছু আলোচনা কৰিবলগীয়া হৈ পৰিব। আজি আজৰি সময়ত টিভি, মোবাইল নতুবা অন্য ইলেক্ট্ৰনিক বস্তুৰ সৈতে আপোনাৰ যোগাযোগ বাঢ়িব, যিটো কাৰণত আপুনি তেনেধৰণৰ ক্ষেত্ৰতেই ব্যস্ত থকা পৰিলক্ষিত হ'ব। কোনোবা ব্যক্তিৰ কিবা কথা আপুনি শুনিবলগীয়াও হৈ পৰা দেখা যাব। জীৱনসংগীয়ে সৰু কথাতে আজি আপোনাৰ সৈতে কাজিয়া কৰিব বিচাৰিব পাৰে, গতিকে অকণমান সেই ক্ষেত্ৰতো গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে আজি জ্যেষ্ঠ ব্যক্তিৰ পৰা কিবা নতুন কথা শিকিব পাৰিব। ডাঙৰৰ পৰা জনাৰ শিকাৰ আজি পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে। অকণমান নিজৰ খং নিয়ন্ত্ৰণ কৰাৰ নিজেই প্ৰয়োজন আছে। মাজে সময়ে আপোনাৰো খং আজি বাঢ়িব পাৰে। বাকী কিন্তু আপোনাৰ প্ৰায় প্ৰত্যেকটো দিশৰ ফালৰ পৰা দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলক আজি প্ৰিয়জনে সকলো ক্ষেত্ৰত সমৰ্থন কৰিব। আজি নৃত্য, গীত, কলা, কৌশলৰ সৈতে আপোনাৰ যোগাযোগ থাকিব, গতিকে সংগীতৰ প্ৰতিও আপোনাৰ ৰুচি আজি বৃদ্ধি পাব। আজি অতি সহজতে আপুনি ধন একত্ৰিত কৰিব পাৰিব। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব। পুৰণা পাবলগীয়া ধন প্ৰাপ্তিৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে। সামাজিক উৎসৱ পাৰ্বণ নতুবা সমাজৰ কিবা কাম বনত আপুনি সহযোগ কৰাৰ আজি সুবিধা লাভ কৰিব। আজি প্ৰভাৱশালী ব্যক্তিৰ সৈতেও সম্পৰ্ক গঢ়ি উঠা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেম সম্পৰ্কত প্ৰিয়জনে হয়তো কিবা আপত্তি কৰিব পাৰে। প্ৰিয়জনৰ আপত্তি পূৰণ আজি কৰিব লাগিব। পুৰণা কথাবোৰ আজি পুনৰ মনত পৰিব। বহুদিনৰ পুৰণা কথা আজি আপোনাৰ মনলৈ অহা দেখা যাব। আজি স্বাস্থ্যৰ মাজে সময়ে আপুনি স্বাস্থ্যৰ নামতো খৰচ কৰিবলগীয়া হৈ পৰিব। ইয়াৰ বাহিৰে কিন্তু আপোনাৰ বাকী ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভ বুলিয়ে ক'ব পাৰি। মনত আজি নতুন নতুন চিন্তাৰ উদয় হ'ব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি বুদ্ধিমত্তা বাঢ়িব, গতিকে যিটো ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে পূৰ্বৰ পৰা বহুদিনৰ পৰা কাম কৰি আছে, আজি সেই কাম বনবোৰ এওঁলোকে নতুন টেকনিক ব্যৱহাৰ কৰি কৰাও দেখা যাব। আজি সকলো কামত সকাৰাত্মক চিন্তাৰ উদয় হ'ব, গতিকে পজিটিভিটি আপোনাৰ ভিতৰত আজি বৃদ্ধি পাব। আজি পিতৃ মাতৃৰ নামত অকণমান খৰচ কৰিবলগীয়া হৈ পৰিব পাৰে, নতুবা পিতৃ মাতৃৰ স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে। গতিকে আৰ্থিকভাৱে খৰচো আজি দিনটোত দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি বহুদিনৰ পুৰণা কাম বনবোৰো হৈ উঠা দেখা যাব। যিটো কাম বহুদিনৰ পৰা ফাঁচি আছে, তেনেধৰণৰ কাম বনবোৰ আজি হৈ উঠাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আনক সহায় কৰিবলৈ আজি মন যাব। নিজৰ
কাম বাদ দিও এওঁলোকে আনক সহায় কৰা আজি দেখা পোৱা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে অতিথি আলহীৰ আগমনৰ সম্ভাৱনাও ঘৰত দেখা পোৱা গৈছে। নতুন দ্ৰব্য আজি প্ৰাপ্তি হ'ব। নতুন নতুন সা সম্পত্তিও আপোনাৰ আজি বৃদ্ধিৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। আজি সকলোকে সোনকালে বিশ্বাস কৰি লোৱাও এই ৰাশিৰ ব্যক্তিসকলে পৰিলক্ষিত হ'ব। বাকী কিন্তু বিদ্যাৰ ক্ষেত্ৰত অকণমান আজি যাত্ৰা কৰিব লাগিব। ইয়াৰ বাহিৰে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বিনম্ৰ স্বভাৱ চৰিত্ৰ আজি সকলোৱে প্ৰশংসা কৰিব। গতিকে আপোনাৰ স্বভাৱ, আপোনাৰ ব্যক্তিত্বই আপোনাক সমাজত লোকপ্ৰিয় কৰি তোলাও দেখা যাব। লগতে বিপৰীত লিংগৰ ব্যক্তিৰ পৰা আপোনাৰ আৰ্থিক লাভ আজি হোৱাৰ সম্ভাৱনা আছে। গতিকে বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে আপুনি যিমান যোগাযোগত থাকিব সিমানেই আপোনাৰ দিনটোত লাভালাভ হ'ব। ঘৰুৱা ক্ষেত্ৰত অকণমান সমস্যা থাকিব পাৰে। সৰু সৰু কথাই হয়তো মতভেদো ঘৰত আনিব পাৰে। গতিকে কিছু ঘৰত গুৰুত্ব ৰাখিব। কিন্তু এনে কোনো ব্যক্তি আপোনাৰ ওচৰত আহিব যি ব্যক্তি আপোনাৰ কথাবোৰ বুজি পাব, আপোনাৰ সুখ দুখৰ সহভাগী হৈ পৰাও পৰিলক্ষিত হ'ব। আজি মনৰ প্ৰিয় ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। প্ৰেম সম্পৰ্কত আজি মধুৰতা আহিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মত অকণমান পৰিৱৰ্তন আহিব। একেটা কাম কৰি থকাৰ বিপৰীতে এওঁলোকে কিছু সময় এটা কামত, কিছু সময় অন্য এটা কামত আজি ব্যস্ত থাকিব লাগিব। গতিকে কৰ্মত কিছু পৰিৱৰ্তন মাজে মাজে হৈ থাকিব। বাকী কিন্তু অন্য ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত আগ্ৰহ কিছু আহিব। গতিকে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। গতিকে মনে ভাল নোপোৱা কাম বনবোৰ কৰিব এওঁলোকে আজি সিমান নিবিচাৰে আৰু নিজৰ মতে এওঁলোকে কাম বনবোৰ কৰা আৰু চলা ফুৰা কৰাও দেখা পোৱা যাব। আজি ধন প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। কম বেছি পৰিমাণে হ'লেও আপুনি আজি ধন লাভ কৰিব। কিন্তু খৰচৰ মাত্ৰাও আজি দেখা পোৱা গৈছে। গতিকে খৰচত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। নিশ্চয় আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি বন্ধু বান্ধৱে আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত হস্তক্ষেপ কৰিব পাৰে। গতিকে তেনে কৰাৰ পৰা আপুনি অকণমান বন্ধুক দূৰত ৰাখিব। প্ৰেম সম্পৰ্কত প্ৰিয়জনে আপোনাক হাঁহি ধেমালিৰ মাজেৰে আজি কথা বতৰাবোৰ কৈ থকা পৰিলক্ষিত হ'ব। গতিকে প্ৰেমত কিছু মধুৰতা আহিব। আজি এনে কোনোবা ব্যক্তি আপোনাৰ ওচৰত আহিব যি ব্যক্তি আপোনাৰ মান সন্মান প্ৰতিষ্ঠাত অকণমান আঘাত দিব বিচাৰিব পাৰে। গতিকে কিছু সতৰ্ক থাকিব। আজি নতুন প্ৰেমৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা অৱশ্যে পৰিলক্ষিত হৈছে। এই ৰাশি ব্যক্তিসকলে বন্ধু বান্ধৱৰ সৈতে পৰা আজি অকণমান সতৰ্ক থকাৰ চেষ্টা কৰিব। কিন্তু আজি এবাৰ যেতিয়া কিবা কৰিম বুলি ভাবে সেইটো কৰিহে এৰা পৰিলক্ষিত হ'ব। গতিকে মনত এবাৰ যিকোনো কথা আহিলে সেই মনৰ ইচ্ছাবোৰ পূৰ্ণ কৰা তেওঁলোকে পূৰ্ণগতিত আগবঢ়া পৰিলক্ষিত হ'ব। বিদ্যাৰ্থীসকলৰ শিক্ষাগুৰুৰ পৰা আজি নজনা কথা শিকাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। বাকী কিন্তু শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ তুলনাত আজি স্বাস্থ্য পাতিত সবলতা আহিব। খেলা ধূলা কৰাটো আজি অংশগ্ৰহণ কৰিবলগীয়া
হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ দিনটো সুস্থ সবলতাৰ যোগ আছে, কাৰণ ধনৰ সিমান অভাৱ অনাটন নাথাকে। ক'ৰবাৰ পৰা যদি পাবলগীয়া ধনো আছিল, সেই ধনো প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা গৈছে। আজি নতুন কৰ্ম প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। যিসকল ব্যক্তিয়ে কৰ্মৰ সন্ধানত আছে, তেওঁলোকে নতুন নতুন কৰ্মৰ সৈতে আজি যোগাযোগত অহা পৰিলক্ষিত হ'ব। লগতে ঘৰৰ পৰা বাহিৰত থকা ব্যক্তিসকলে কিবা উপহাৰ প্ৰাপ্তিৰ আজি সম্ভাৱনা আহি পৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো অকণমান মধ্যম, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ সদস্যৰ সৈতে ঘৰৰ কোনোবা সদস্যৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিব, আৰু সেই ঘৰৰ সদস্যই আপোনাক তেওঁৰ ব্যক্তিগত সমস্যাবোৰ শ্বেয়াৰ কৰা দেখা যাব। আজি আজৰি সময়তো এই ৰাশিৰ ব্যক্তিসকলে নিজৰ মতে চলা দেখা যাব। নিজে যিটো ভাল পায় সেইটোহে কৰিব। মন পচন্দৰ কাম কৰাৰ আজি ইচ্ছাবোৰ আপোনাৰ মনত আহিব। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো দিনটোৰ শেষৰ সময়ত নিজতকৈ আনক প্ৰাধান্যতা আপুনি দিব লাগিব, কাৰণ নিজৰ কাম একাষৰীয়া কৰি আনৰ কামত দিনটোৰ শেষৰ ভাগত আপুনি অকণমান ব্যস্ত থাকিব লাগিব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰাই দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি সম্পদ প্ৰাপ্তিৰ সম্ভাৱনা আছে। গতিকে কিবা নহয় কিবা সা সম্পত্তি আজি আপোনাৰ ঘৰলৈ বৃদ্ধি পাব। আজি সৎ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আছে। গতিকে ভাল ভাল ব্যক্তিৰ সৈতে আপোনাৰ দিনটোত যোগাযোগ হ'ব। আজি যিমান পাৰে ধন অবাবত খৰচ নকৰিব, কাৰণ অবাবত খৰচ কৰাৰ অকণমান সম্ভাৱনা দিনটোত দেখা পোৱা গৈছে। কিন্তু বহুদিনৰ পৰা আপোনাৰ জীৱনসংগীৰ কিবা ব্যক্তিগত সমস্যা চলি আছে। আজি সেই সমস্যাবোৰ আপুনি সমাধান কৰিবলগীয়া হৈ পৰিব। সামাজিক কামত এই ৰাশি ব্যক্তিসকলে অকণমান কিছু গুৰুত্ব দিব লাগিব, কাৰণ নিজতকৈ সমাজৰ কাম বনতহে অকণমান প্ৰাধান্য দিবলগীয়া আজি হৈ পৰিব। প্ৰেম সম্পৰ্কত প্ৰিয়জনে আজি আপোনাৰ কথাবোৰ পাহৰিব। গতিকে প্ৰিয়জনক হয়তো আপুনি মনত পেলাই দি থাকিবলগীয়া হৈ পৰিব। কিন্তু দিনটো যদিও আজি আপোনাৰ ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব, তথাপি স্বাস্থ্যত কোনো ধৰণৰ পৰিৱৰ্তন নাহে। সুস্থ সবলভাৱে দিনটো অতিবাহিত হ'ব। অকণমান ওচৰ পাজৰ ব্যক্তি আপোনাৰ ব্যক্তিগত ক্ষেত্ৰৰ কথা জানিব বিচাৰিব পাৰে। গতিকে আনক নিজৰ গোপন কথা, ব্যক্তিগত কথা জনাৰ সুবিধা নিদিয়াটোৱেই ভাল হ'ব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি মনত সকাৰাত্মক চিন্তাৰ উদয় হ'ব। গতিকে ভাল ভাল চিন্তাবোৰ আপোনাৰ মনত আহিব ধৰিব। ব্যৱসায় বাণিজ্যত আজি ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। ব্যৱসায়ত আদান প্ৰদানৰ লেনদেনৰ সম্ভাৱনাও আজি খুব বেছি দেখা পোৱা গৈছে। আজি এই ৰাশি ব্যক্তিসকলে জীৱনসংগীৰ নামত কিছু খৰচ কৰাৰ বিপৰীতে অন্য ক্ষেত্ৰত খৰচ কৰাৰ বাবেই প্ৰিয়জনে অকণমান খং ৰাগ অভিমান কৰিব পাৰে। নতুন কিতাপ কানি পঢ়িবলৈ মন যাব। বাহিৰা কিতাপ পঢ়াৰ আজি খুবেই আপোনাৰ ইচ্ছা যাব। নিজৰ পাঠ্যপুথিৰ বাহিৰে অন্য কিতাপহে পঢ়িব ইচ্ছা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি হয়তো সংগীত শুনিবলৈ অকণমান কিছু মন যোৱা পৰিলক্ষিত হ'ব। আজি যদি কিবা মনত বহুদিনৰ পৰা আশা কৰি আছে, সেই মনৰ আশাবোৰ অকণমান সাল সলনি অৱশ্যে আপোনাৰ আজিৰ দিনটোত হ'ব। কিন্তু পিতৃ মাতৃৰ সমৰ্থনৰ পূৰ্ণ যোগ আছে। পিতৃ মাতৃয়ে প্ৰায় প্ৰত্যেকটো ক্ষেত্ৰত আপোনাক আজিৰ দিনটোত সমৰ্থন কৰা দেখা পোৱা যাব। আজি নিজৰ বাবে ড্ৰেছ পাতি ক্ৰয় কৰিবলগীয়াও হ'ব পাৰে।
নিজৰ বাবে কিবা নহয় কিবা বস্তু আজি আপুনি ক্ৰয় কৰিব লাগিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ কথা আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰা দেখা যাব। গতিকে মনত কথাবোৰ এওঁলোকে ৰাখিব নোৱাৰিব। আনক যেতিয়ালৈকে নকয় তেতিয়ালৈকে মনত অকণমান উথল পুথল লাগি থাকিব। আজি জীৱনসংগীৰ সৈতে লগ হৈ অৱশ্যে ভৱিষ্যতৰ কিছু পৰিকল্পনা কৰাও পৰিলক্ষিত হ'ব। আজি আশা কৰা মতেই সফলতা লাভ কৰিব, আশা কৰা মতেই ফলাফলবোৰ আপোনাৰ পক্ষে থাকিব। আজি কিন্তু আনৰ সহায় সহযোগিতাৰ যোগো দেখা পোৱা গৈছে। য'তেই নাযাওক কিয় অন্য ব্যক্তিৰ সহায় আপুনি নিশ্চয় লাভ কৰিব। ঘৰত সকাৰাত্মক পৰিৱেশ আপুনি আজি দেখিবলৈ পাব। প্ৰেম সম্পৰ্কত অকণমান বিবাদ থাকিব পাৰে, মতভেদ আজি প্ৰেমত থাকিব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। ঘৰৰ কোনোবা ব্যক্তি অকণমান আপোনাৰ সৈতে হয়তো জেদ কৰিব পাৰে। আকৰগোজ ব্যক্তিত্ব ঘৰৰ কোনোবা সদস্যৰ আজি আহি পৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ ঘূৰা ফুৰা কৰিবলৈ আজি খুবেই মন যাব। ঘৰত থকাৰ বিপৰীতে আজি ক'ৰবাত ফুৰিবলৈ মন যাব। মুকলি ঠাইত কিছু সময় অতিবাহিত কৰিব ইচ্ছা কৰা পৰিলক্ষিত হ'ব। আজি কিন্তু এওঁলোকৰ সৌন্দৰ্যতাও বৃদ্ধি পাব। দৈহিক সৌন্দৰ্যতাই অন্য ব্যক্তিক নিজৰ পিনে আকৰ্ষিত কৰাৰ সম্ভাৱনা খুবেই আজি বেছি দেখা পোৱা গৈছে। গতিকে লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি শত্ৰুক জয় কৰিব পাৰিব। আজি দিনটো প্ৰায় প্ৰত্যেকটো ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো লাভদায়ক। কাৰণ পুৰণা হ'বলগীয়া কাম বনবোৰো হৈ উঠিব। পুৰণা পাবলগীয়া ধন প্ৰাপ্তিৰো সম্ভাৱনা আছে আৰু বেমাৰ আজাৰৰ পৰাও আপুনি সকাহ লাভ কৰিব। আজি হঠাৎ আপোনাৰ ওচৰলৈ যদিও ধন আহিব তথাপি খৰচক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে। হাতত যেনেকৈ আহিব খৰচো আপুনি তেনেকৈ কৰাই দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত আজি সময় অতিবাহিত কৰাৰ কিছু সুযোগ লাভ কৰিব। বিগত দিনত ঘৰত থকাৰ সময় পোৱা নাছিল, আজি কিছু সময় আপুনি লাভ কৰিব। প্ৰেম সম্পৰ্কত অকণমান প্ৰিয়জনৰ খং ৰাগ আজি বেছি থাকিব পাৰে। গতিকে প্ৰিয়জনক আপুনি শান্ত কৰি ৰখাৰ চেষ্টা কৰক। এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ শেষৰ সময়খিনিত অৱশ্যে ঘূৰা ফুৰাৰ যোগো দেখা পোৱা গৈছে। বিশেষকৈ পৰিয়ালৰ কোনোবা সদস্যৰ সৈতে আপুনি সৰু সুৰা যাত্ৰা কৰিব লাগিব। আজি বহুদিনৰ পৰা ফাঁচি থকা কাম বনবোৰতো অগ্ৰগতি আহিব। আজি আপোনাৰ কোনোবাই হয়তো লাভালাভ ল'ব বিচাৰিব পাৰে। আপোনাক চলাহী কথাৰে আপোনাৰ পৰা কিবা লাভ ল'বলৈ আজি কোনোবা আগবাঢ়ি আহিব। গতিকে কিছু নিজে গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। আজি মনৰ কথা অন্য ব্যক্তিয়ে জানিব খুবেই ইচ্ছা কৰিব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজি 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মব্যস্ততা কিছু বৃদ্ধি পাব, কিন্তু তথাপি স্বাস্থ্য পাতিও আজি সুস্থ সবল হৈ থকা এওঁলোকৰ দেখা পোৱা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে নতুন কথা জানিবলৈ খুবেই ইচ্ছা যাব। নতুন কথা জনাৰ শিকাৰ আগ্ৰহ কিছু বাঢ়িব। যদি ক'ৰবাৰ পৰা ধন আপুনি পাম বুলি ভাবি আছে, আজি কিন্তু লেনদেনৰ পৰিমাণো আপোনাৰ বৃদ্ধি পাব। দিনটোৰ শেষৰ ভাগত ভাল খবৰ অহাৰ সম্ভাৱনা খুবেই বেছি দেখা পোৱা গৈছে। পৰিয়ালতো হয়তো কিবা ভাল খবৰ আজি আহিব পাৰে। প্ৰেমৰ ফালৰ পৰাও আজি দিনটো শুভ, কিন্তু তথাপি
প্ৰিয়জনে হয়তো আপোনাৰ খৰচ আজি কৰাব পাৰে। আজি পূজা পাৰ্বণ নতুবা কিবা প্ৰগ্ৰেমত আপুনি অংশগ্ৰহণ দিনটোত কৰিব লাগিব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ ঘৰত আজি কামৰ বোজা কিছু বৃদ্ধি পাব। বন্ধুৰ সৈতে ক'ৰবাত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা আজি এওঁলোকে দিনটোত কৰা দেখা যাব। হয়তো অনাগত দিনত তেওঁলোকে ক'ৰবাত ঘূৰা ফুৰা কৰাৰ কিছু পৰিকল্পনা কৰা দেখা যাব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকল লিখা পঢ়াৰ বিপৰীতে অকণমান বেলেগ কামত ব্যস্ত হৈ পৰা পৰিলক্ষিত হ'ব। গতিকে বিদ্যাৰ্থীসকলৰ পঢ়া শুনাতকৈ আজি বেলেগ বেলেগ কামতহে কিছু মন যোৱা পৰিলক্ষিত হ'ব। বাকী কিন্তু প্ৰায় প্ৰত্যেকটো দিশৰ ফালৰ পৰা দিনটো শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।